আমাৰ প্ৰতিজন মানুহৰ অধিকাৰ আছে এনেকে ঘৰ ভাঙি আপোনালোকে আমাক হাৰাশি নকৰিব হেমন্ত বিশ্ব শৰ্মা 1 নম্বৰ জহৰা আছে ইছুত মাৰানি কোৱালি হিমন্ত মাকসুদাই একালা বহুত জহৰা আছে এতিয়া গোৱালপাৰা জিলাত আকৌ আৰম্ভ হল উচ্ছেদ অভিযান যাৰ বাবে হাজাৰ হাজাৰ জনগণ পথৰ মাজত কান্দি কান্দি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফাঁচীৰ শাস্তি খুজি আছে আৰু জনা যায় আছে উপযুক্ত জমিনৰ দলিল থকাৰ উপৰিও ইহঁতৰ ঘৰবাৰীবোৰ ভাঙি পেলোৱা হৈ আছে আচলতে কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কামটো ঠিক কৰিছে আৰু কিহতে কান্দি আছে অসমৰ জনগণ পথৰ মাজত চলক আমি জানি লম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক আব্দুল হাই আৰু জব্দ কৰিছে ৰেভিনিউ ভিলেজত কৈছে উচ্ছেদ চলাইছে আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই এই মুহূৰ্তত মই দেখুৱাইছো এআইডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল হাই আৰু এআইডিএফৰ তেজস বৰিষ্ঠি 15 দিন আগতে আপোনাক কাগজ দিয়া হৈছে আপুনি কিয় ৰেভিনিউ ভিলেজত বুলডোজাৰ লগাব আপুনি কিয় হয় আপোনাক কোনে অধিকাৰ দিলে ৰেভিনিউ ভিলেজত আপোনাক কোনে অধিকাৰ দিলে আপুনি ৰেভিনিউ ভিলেজত কিয় বুলডোজাৰ লগাব আপুনি কাগজ বিচাৰিছিলে আপোনাক 15 দিন আগত কাগজ দিয়া হৈছে আপুনি ৰেভিনিউ ভিলেজত কিয় আপুনি বুলডোজাৰ লগাব মানে ফৰেষ্ট এৰিয়া ডকুমেন্ট দেখাই আপনি ডকুমেন্ট দেখাইয়ে ফরেস্ট एरिया का डॉक्यूमेंट दिखाइए ना फॉरेस्ट एरिया का डॉक्यूमेंट दिखाइए क्यों हबो फॉरेस्ट रेवेन्यू विलेज क्यों बुलडोजर लगाबो आपके पास कोई सबूत है सबूत दिखाए ना आपने रेवेन्यू विलेज का मिट्टी बेदखल करने के लिए आया हमारा এআইডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল হাই আসলে ডিএফক জব্দ কৰিছে ৰেভিনিউ ভিলেজত উচ্ছেদ চলাইছে বুলি কৈছে আৰু আসলে এই মুহূৰ্তত ডিএফই কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই তেখেতে প্ৰমাণ বিচাৰিছে এয়া যে ফৰেষ্টৰ ভূমি হয় নে নহয় কিন্তু আসলে ডিএফও গৰাকীক জব্দ কৰিছে যে এয়া ৰেভিনিউ ভিলেজত উচ্ছেদ চলোৱা বুলি কৈছে ফৰেষ্টৰ মাটি হয় মই দেখুৱাইছো ফৰেষ্টৰ মাটি যদি আপুনি ডকুমেন্ট দেখাওক আপনি ডকুমেন্ট দেখাও পারা নাই তো কিন্তু রাইজে ডকুমেন্ট দেখাইছে এইটো ফরেস্টৰ মাটি নহয় বুলি ৰেভিনিউ ভিলেজ হয় বুলি ৰেভিনিউ ভিলেজত উচ্ছেদ চলাইছে আকৌ কৈছো দহিকটা সংৰক্ষিত বনাঞ্চল আচলতে ৰাস্তাৰ মৰণৈ ফালৰ পৰা হোৱা ৰাস্তাৰ বাওপিনৰ আচলতে দহিকটা সংৰক্ষিত বনাঞ্চল আৰু হপিনৰ আচলতে यह होছে रेवेन्यू विलेज एक्चुअली उसका जो डिमांड है ये क्या है रेवेन्यू विलेज बोल रहा है पब्लिक का जो सबूत है आपके पास दहीकटा रिजर्व फॉरेस्ट है हमारा नोटिफिकेशन है ऑलरेडी फॉरेस्ट है लेकिन अलग साइड पे इस साइड पे कुछ पट्टा लैंड है एवरीथिंग इज रिजर्व फॉरेस्ट जो पट्टा बाई चांस मिला हुआ है ऑलरेडी हमने डीसी को लेकर है वो हम लोग टैक्स नहीं कर रहे हैं एक आदमी तो उसका तो नहीं जो पट्टा है उसको टैक्स नहीं कर रहे हैं हम लोग बाकी जो क्लियर है वही हम लोग कर रहे हैं एवरीथिंग हम लोग का सब सर्वे ओके किया गया है अगर कोई बाहर बैठा है तो वो सब हमने डेमोलिश कर रहे हैं ठीक है आरएफ के अंदर हम लोग कर रहे हैं মই এআইডিএফৰ সাধাৰণ সম্পাদকৰ বাইট ল'বলৈ চেষ্টা কৰিম আসলতে ৰেভিনিউ ভিলেজৰ আসলতে মানে এতিয়া ডিএফক মই কাগজ খুজিছো ডিএফে ক'ব পাৰে তাৰ এইটো মানে ৰেভিনিউ ভিলেজ বুলি আপোনাৰ ফৰেষ্টৰ মাটি বুলি ডিএফে তো মাটি বেদখল কৰিব আহিছে তাক কোনে অধিকাৰ দিছে মাটি বেদখল কৰিবৰ কাৰণে কি ডকুমেন্ট আছে এইটো ফৰেষ্টৰ মাটি বুলি ফৰেষ্টৰ মাটি বুলি তাৰ তাতে কি ডকুমেন্ট আছে নহয় নহয় আপোনালোক ইয়াৰ পৰা বুলডোজাৰ আঁতৰাই লৈ যাওক আপোনালোক ইয়াৰ পৰা বুলডোজাৰ আঁতৰাই লৈ যাওক আপোনালোকে বুলডোজাৰ ইয়াৰ পৰা আঁতৰাই লৈ যাওক মই কৈছো অসম আৰক্ষীৰ জন মতাল কৰিছে আচলতে তেখেতসকলে কৈছে এয়া ৰেভিনিউ ভিলেজ হয় ৰাস্তাৰ হপিনৰ অৰ্থাৎ গোৱালপাৰা পৰা হতে ৰাস্তাৰ হপিনৰ দহিকটা সংৰক্ষিত বনাঞ্চল ৰৈ পিনে ৰেভিনিউ ভিলেজত উচ্ছেদ চলোৱা বুলি কৈছে মই এক্সকাভেটৰ লগাইছে মই সামগ্ৰিকভাৱে দৃশ্য দেখুৱাইছো যিগৰাকী বন সংমণ্ডল বিষয়া গোৱালপাৰা তেখেতক আচলতে জব্দ কৰিছে তেখেতৰ আচলতে নাই তেখেতে জিএফও গৰাকী হয়তো কৈছে এই মুহূৰ্তত যে পট্টা ভূমিত চলা নাই কিন্তু আমি একাংশক দেখিছো পট্টাৰ কাগজ লৈ আচলতে তেখেতসকলে গৈছে আচলতে এই যিডোখৰ ঠাই এই ঠাইডোখৰ আচলতে ৰেভিনিউ ভিলেজ নহয় ৰেভিনিউ ভিলেজ হয় ডিএফক মই এটা কোশ্চেন কৰিছো তেওঁৰ হাতত এইটো ফৰেষ্টৰ মাটি বুলি কোনো ৰেকৰ্ড নাই জোৰ জবৰদস্তি আমাৰ মানুহখিনিক উচ্ছেদ কৰিব আহিছে ডিএফ নিজে মাটি বেদখলকাৰী সি ফৰেষ্টৰ নামত ৰেভিনিউ ভিলেজৰ মাটি বেদখল কৰিব আহিছে তেওঁৰ কোনো তথ্য নাই এই মানুহখিনি মুছলমান মানুহ কাৰণে তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে
তাৰ হাতত কোনো ৰেকৰ্ড নাই। এই মুহূৰ্তত মই সামগ্ৰিকভাৱে দৃশ্যবোৰ দেখুৱাম, কিয়নো তেখেতসকলে যি দাবী তেখেতে কৈছে ৰেভিনিউ ভিলেজ আৰু যিগৰাকী আচলতে বন বিভাগৰ গোৱালপাৰাৰ সৰ্বোচ্চ পদত থকা ব্যক্তি DFO তেখেতসকলক যেতিয়া প্ৰশ্ন কৰিছে তেখেতসকলৰ সঠিক প্ৰত্যুত্তৰ নাই আৰু আমি DFO সোধাতে কৈছে ফৰেষ্ট লেণ্ডৰ বুলি কৈছে, কিন্তু কাৰ্যত এয়া ৰেভিনিউ ভিলেজ আৰু একাংশৰ পট্টাভূমি আছে আৰু সংৰক্ষিত বনাঞ্চলত আচলতে পট্টাভূমি থাকিব নোৱাৰে। মই সামগ্ৰিকভাৱে দেখুৱাইছো, মই এই সোণাপুৰ গাঁৱৰ মই দৃশ্যবোৰ দেখুৱাইছো। এয়া বৃহৎ সংখ্যক আৰক্ষী বাহিনীক মোতায়েন কৰা হৈছে আৰু এই যিসমূহ গৃহ আচলতে তেখেতসকলে উচ্ছেদ কাৰণে আচলতে এই ৰাস্তাৰ দুধনৈ ফালৰ পৰা হতে ৰাস্তাৰ সৌপিনৰ যি আৰু গোৱালপাৰাৰ পৰা হতে বাওপিনৰ এই ঠাইডোখৰ আচলতে কোনো পৰ্যায়ে সংৰক্ষিত বনাঞ্চলৰ নহয় বুলি তেখেতসকলে দাবী কৰিছে আৰু এও DFO গৰাকীক প্ৰশ্ন কৰিছে, কিন্তু DFO গৰাকীৰ সঠিক উত্তৰ এই মুহূৰ্তত নাই। মই সামগ্ৰিকভাৱে দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। আচলতে বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে সমগ্ৰ সোণাপুৰত আৰু দৈকতা সংৰক্ষিত বনাঞ্চলৰ বুলি যিসমূহ এলেকা কোৱা হৈছে আচলতে এই ঠাইডোখৰ সংৰক্ষিত বনাঞ্চলৰ নহয়। মই সামগ্ৰিকভাৱে দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম, বাইট ল'বলৈ চেষ্টা কৰিম। আমি সাইডত যাম, কিন্তু ফৰেষ্টৰ মাটি বুলি আমাক ডকুমেণ্টছটো দেখালে হ'ল। আমি সাইডত যাম, আমি আপোনালোকৰ কামক বাধা নিদিওঁ, কিন্তু ফৰেষ্টৰ মাটি বুলি আমাক ডকুমেণ্টছটো দেখাওক। DFO ইয়াতে উপস্থিত আছে, DFO ফৰেষ্টৰ মাটি যে হয় তাৰ ডকুমেণ্টছটো দেখাওক। আমি সাইডত যাম, DFO কওক না, এইটো যে ফৰেষ্টৰ মাটি হয় DFO ডকুমেণ্টছ দেখাওক না, এইটো যে ফৰেষ্টৰ মাটি হয় DFO ডকুমেণ্টছ দেখাওক। আমি DFO এইটো যে ফৰেষ্টৰ মাটি DFO আমাক ডকুমেণ্টছ দেখাওক না, আমি ভাঙিব দিম। আপোনালোকৰ কামক আমি বাধা নিদিওঁ, কিন্তু DFO ইয়াতে উপস্থিত আছে। এইটো যে দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয় DFO এইটো দেখাব লাগিব আমাক। DFO এইটো প্ৰমাণ কৰক যে এইটো তেওঁৰ ফৰেষ্টৰ মাটি হয়। DFO এইটো প্ৰমাণ কৰক না, তাৰপিছত আমি দেখাব, আমি আপোনালোকৰ কাম কৰিব দিম। DFO দেখাব লাগিব। আপুনি DFO মাতক ছাৰ, DFO আমাক দেখাওক যে এইটো তেওঁৰ দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয় বুলি আমাক DFO প্ৰমাণ দিয়ক, তাৰপিছত আপোনালোকে ইয়াতে বুলডোজ কৰক। DFO প্ৰমাণ দিব লাগিব, এইটো দহিকাটা RF বুলি প্ৰমাণ দিব লাগিব। DFO আপুনি DFO কওক, তেওঁক ইষ্টাব্লিছ কৰক এইটো তেওঁৰ মাটি হয় বুলি। এইটো DFOৰ মাটি নহয়, এইটো ভাটিয়াপাৰা ৰেভিনিউ ভিলেজ হয়। তেওঁ বাই ফৰ্চ কিয় ৰেভিনিউ ভিলেজৰ মাটি এভিকশ্যন কৰিব? মই উচ্ছেদৰ সামগ্ৰিক দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। এয়া বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মই সামগ্ৰিক দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। বৃহৎ সংখ্যক আৰক্ষী বাহিনী আছে, বন বিভাগৰ বিষয় আছে, অসম বন সুৰক্ষা কৰ্মী আছে আৰু অসম আৰক্ষীৰ জন মোতায়েন কৰা হৈছে। সামগ্ৰিক দৃশ্য মই আছাম টাক্সৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছো। এয়া বৃহৎ সংখ্যক আৰক্ষী বাহিনী পুৱা 6 বজাৰ পৰা মোতায়েন কৰা হৈছে, তেখেতসকলে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয়। কিন্তু আকৌ কৈছো, ৰাস্তাৰ সৌপিনৰ পৰা দুধনৈ ফালৰ পৰা হতে সৌপিনৰ আৰু গোৱালপাৰাৰ পৰা হতে বাওপিনৰ ঠাইডোখৰ আচলতে সংৰক্ষিত বনাঞ্চলৰ নহয় বুলি আচলতে DFO গৰাকীক প্ৰশ্ন কৰিছে। এই মুহূৰ্তত DFO গৰাকীৰ হয়তো দায়িত্ব আছিল যে মানুহখিনিক কনভিন্স কৰিব পৰাকৈ ডকুমেণ্ট বা তেনেকুৱা যিহেতু তেখেতসকলে প্ৰমাণ লৈ আহিছে বুলি কৈছে। সামগ্ৰিকভাৱে এই তেখেতসকলৰ কিছুমান ডকুমেণ্ট দেখুৱাবলৈ যত্ন কৰিছে। ডাক নম্বৰ এগৰাকী ব্যক্তি হাকিমউদ্দিন শ্বেখ, তেখেতসকলৰ ৰেভিনিউ ভিলেজৰ ডকুমেণ্ট বুলি কৈছে। মই সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিলো আছাম টক্সত। আপোনালোকে বনাঞ্চল কলে সেইটো কব, এইটো আপোনাৰ ৰিভিনিউ হয়। আপোনালোকে বাংলাদেশী হয় নেকি? আপোনালোকে ভাৰতীয় হয় নহয়? আমাৰ অধিকাৰ আছে নে নাই? আমাৰ প্ৰতিজন মানুহৰ অধিকাৰ আছে। এনেকে ঘৰ ভাঙি আপোনালোকে আমাক হাৰাশাস্তি নকৰিব। আপোনালোকে কি ভাবিছে আমি ভাৰতীয় নহয় নেকি? আমি ভাৰতীয়। এই স্বাধীনতা সংগ্ৰামত আমাৰ অৱদান আছে, আমাৰ পূৰ্বপুৰুষসকল অৱদান আছে। আজি ইণ্ডিয়া গেটত যিমানসকল শ্বহীদৰ নাম আছে, আজি তাতকৈ আটাইতকৈ বেছি মুছলমানৰ নাম আছে। একদম স্পষ্টকে কৈ দিছো, এই উচ্ছেদ আমি মানি নলওঁ। প্ৰথমতে স্পষ্ট কৰক, অসমৰ মুখ্যমন্ত্ৰী কেৱল হিন্দুসকলৰ মুখ্যমন্ত্ৰী হয় নেকি? প্ৰথমতে স্পষ্ট কৰক, এই উচ্ছেদ কাৰ বিৰুদ্ধে চলিছে? এই উচ্ছেদ কেৱল মুছলমান মানুহৰ বিৰুদ্ধে চলিছে নেকি? কেৱল মাত্ৰ আদানী আৰু আম্বানীক সুখী কৰিবলৈ এনেকুৱা ধৰণৰ উচ্ছেদ চলাইছে। এই মানুহখিনি এনেকৈ ঘৰসমূহ ভাঙি দিয়া হৈছে। আজি চৰকাৰক আমি ক'ব বিচাৰো, যদি এই মানুহখিনি বেদখলকাৰী হয়, এই মানুহখিনি যদি বাংলাদেশী হয়, তেওঁলোকক নদীত দলিয়াই দিয়ক। এই মানুহখিনিক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিয়ক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই মানুহখিনি যদি ভাৰতীয় মানুহ হয়, তেনেহ'লে সংবিধানে আমাক যি অধিকাৰ দিছে, সেই অধিকাৰ আপোনালোকে আখৰে আখৰে পালন কৰিব লাগিব। আজি সংবিধানৰ
অনুচ্ছেদ 21 আৰু 21 কোন কি লিখা আছে যে যদি মানসিক ভাৰতীয় হয় মানসিক থাকিবলৈ জাগা দিব লাগিব, মানসিক পঢ়িবলৈ শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব, মানসিক স্বাস্থ্যৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু এই বিজেপি চৰকাৰখনে এটা কথাও আখৰে আখৰে পালন কৰা নাই। কেৱল মাত্ৰ হিন্দু সম্প্ৰদায়ৰ মানসিক সুখী কৰিবলৈ, কেৱল মাত্ৰ আদানী আৰু আম্বানীক ধনী কৰিবলৈ এইখন বিজেপি চৰকাৰে কাম কৰি আছে। আমি একদম কৈ দিছোঁ দেই, এনেকুৱা উদ্ভণ্ডমূলক এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি আমি কেতিয়াও মানি নলওঁ। আমি গোৱালপাৰাবাসী লাগিলে এই বিজেপি চৰকাৰক 26ত কিন্তু আমি ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিবলৈ বাধ্য হ'ম। আজি আদানীসকলক সুখী কৰিবলৈ আপোনালোকে আদানীৰ ভৰি ধৰি আপোনালোকে অসমীয়া মানুহখিনিক আজি ভাগ ভাগ কৰি আছে। আজি আপোনালোকে অসমীয়াৰ যি ভাতৃত্ববোধক আপোনালোকে বিখণ্ডিত কৰিব বিচাৰিছে। আজি আৰু হিন্দু আৰু মুছলমানৰ মাজত আপোনালোকে বিভ্ৰান্তি কৰিব বিচাৰিছে। আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অহা 26 তাৰিখে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। এইখন বিজেপি চৰকাৰে গণতন্ত্ৰক ভয় পায়, কিন্তু আমি গণতন্ত্ৰক বিশ্বাসী, আমি ভাৰতৰ সংবিধানক বিশ্বাসী। আৰু ভাৰতৰ সংবিধানত যি কথা লিখা আছে ইয়া আখৰে আখৰে পালন কৰিব লাগিব। নহ'লে আমি গুৱাহাটী উচ্চ ন্যায়ালয় নহ'লে উচ্চতম ন্যায়ালয়লৈ আমি যাবলৈ বাধ্য হ'ম। আৰু এইখিনি অসম চৰকাৰে জবাবদিহি হ'ব লাগিব যে মানুহখিনিক কিয় উচ্ছেদ কৰা হ'ল, এই মানুহখিনিক উচ্ছেদ কৰাৰ আগত তেওঁলোকক পুনৰ সংস্থাপন কিয় দিয়া নহ'ল। এই মানুহখিনিৰ জীৱনৰ একমাত্ৰ উপাৰ্জনৰ ৰাস্তা আছিলে এই দোকানসমূহ। আজি দোকানসমূহ যিদৰে ভাঙি পেলোৱা হৈছে, দোকানখিনি ভাঙি পেলোৱাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ এক ভয়ানক ভাবুকি আহিব। তেওঁলোকে দিনটো কেনেকৈ পাৰ কৰিব, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ পঢ়িব, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ শিক্ষা গ্ৰহণ কৰিব। আজি আপোনালোকে কি বিচাৰিছে, যাতে মুছলমান ল'ৰা ছোৱালী যাতে পঢ়ি উচ্চ শিক্ষাৰ শিক্ষিত হৈ আপোনালোকৰ 2 নম্বৰৰ ৰাজনীতি ধৰা পেলাই সেইটো আপোনালোকে কৰিব নিবিচাৰে, সেইকাৰণে এনেকৈ উচ্ছেদ কৰি আছে নেকি। আজি অসমত যিমান নিবনুৱা সমস্যা আছে, দিনক দিনে নিবনুৱা সমস্যা বাঢ়ি আছে। আজি অসম শিক্ষাৰ ক্ষেত্ৰত ভাৰতত একদম টুপুৰৰ পৰা চালে নহয়, তলৰ পৰা চালে অসমৰ নাম আহে। তেনেকুৱা ক্ষেত্ৰত যি ধৰণৰ নিবনুৱা সংখ্যা বাঢ়ি আছে আৰু এই মানুহখিনিক যি নিজে স্বাৱলম্বী হৈ নিজে ব্যৱসায় বাণিজ্যৰ লগত জড়িত আছিল, তেওঁলোকৰ মূৰত আপোনালোকে লাত মাৰিছে। দুখীয়া শ্ৰেণীৰ ৰাইজৰ লগত এনেকৈ লাত মাৰিলে আমি কেতিয়াও গ্ৰহণ নকৰোঁ। আপোনালোকে গ্ৰহণ কৰে নেকি? আপোনালোকে বাংলাদেশী হয় নেকি? আপোনালোকে ভাৰতীয় হয় নহয়? আমাৰ অধিকাৰ আছে নে নাই? আমাৰ প্ৰতিজন মানুহৰ অধিকাৰ আছে। এনেকৈ ঘৰ ভাঙি আপোনালোকে আমাক হাৰাশাস্তি নকৰিব। আপোনালোকে কি ভাবিছে আমি ভাৰতীয় নহয় নেকি? আমি ভাৰতীয়। এই স্বাধীনতা সংগ্ৰামত আমাৰ অৱদান আছে, আমাৰ পূৰ্বপুৰুষসকল অৱদান আছে। আজি ইণ্ডিয়া গেটত যিমানসকল শ্বহীদৰ নাম আছে, আজি তাতকৈ আটাইতকৈ বেছি মুছলমানৰ নাম আছে। আজি আপোনালোকে কি ভাবিছে আপোনালোকে আজি? গতিকে পুনৰবাৰ বিজেপি চৰকাৰক সকীয়াই দিছিলে, যদি পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণৰ এই মানুহখিনিক যদি ক্ষতিপূৰণ দিয়া নহয়, আমি কিন্তু ৰাজপথ কমাই তুলিবলৈ বাধ্য হ'ম। আমি গোৱালপাৰা জিলাটো স্তব্ধ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম, জয় অসম, জয়। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে আচলতে কিদৰে গোৱালপাৰা জিলাৰ লগতে গোটেই অসমত উচ্ছেদ অভিযান চলাই আছে হিমন্ত মামাই। আৰু আপোনালোকে জানি পালে যে কিদৰে জমিনৰ দলিল উপযুক্ত কাগজ নথি পত্ৰ থকাৰ উপৰিও ইহঁতৰ ঘৰ বাৰীবোৰ ভাঙি পেলোৱা হৈ আছে আৰু কিদৰে কান্দি কান্দি পগলা হৈ পৰিল অসমৰ জনগণবোৰ। যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু গোটেই ভিডিঅ'খন চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। ধন্যবাদ।